পুনৰ ৰাজ্যিক পৰ্যায়ত উজলিল যোৰহাট কলা নিকেতনৰ ছাত্ৰী অন্তৰা ভৌমিক। উল্লেখযোগ্য যে যোৱা 22 জুন তাৰিখে গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা ৰবীন্দ্ৰনাথ ঠাকুৰৰ নৃত্য প্ৰতিযোগিতাত দ্বিতীয় শাখাৰ প্ৰথম স্থান লাভ কৰে যোৰহাটৰ অন্তৰা ভৌমিকে। অসম ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ উদ্যোগত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ 163 সংখ্যক জন্মজয়ন্তী উপলক্ষে অনুষ্ঠিত হৈছিল উক্ত অনুষ্ঠানটি। যোৰহাটৰ কলা নিকেতনৰ নৃত্যৰ গুৰু মহুৱা দাসৰ চৌধুৰীৰ তত্বাৱধানত নৃত্যৰ শিক্ষা লৈছিল নৱম শ্ৰেণীৰ ছাত্ৰী অন্তৰা ভৌমিকে। শিলাদিত্য দেৱৰ উপৰিও জয়ন্ত মল্লক বৰুৱা আৰু মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীকে ধৰি বিভিন্নজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে উক্ত অনুষ্ঠানটিত। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ 8। মোৰ খুবেই ভাল লাগিছে। মই এনেকৈ ফাৰ্ষ্ট পজিশ্যন লাভ কৰিব পাৰিছোঁ আৰু মেমক প্ৰাউড ফিল কৰাব পাৰিছোঁ অকণমান হ'লেও, আৰু আশা কৰিছোঁ যে আগতো ফিউচাৰত মই মেমক প্ৰাউড কৰাব পাৰিম আৰু মোৰ এই কলা নিকেতনৰ বাবে বেষ্ট উইচেছ সদায় থাকিব। মই ডন বস্কো লিচুবাৰীত পঢ়োঁ, ক্লাছ 9। আজি সঁচাকৈ মই বহুত সুখী। অন্তৰাই যোৰহাটৰ নাম উজলাই আনিছে ইয়াত, আৰু তাই সঁচাকৈ বহুত কষ্ট কৰিছে। এইখন পজিশ্যন তাই বি গ্ৰুপত যিটো ফাৰ্ষ্ট প্ৰাইজ পাইছে, আমি সঁচাকৈ ভাবিব নোৱাৰিছোঁ, কাৰণ তাত ইমানেই টাফ কম্পিটিশ্যন হৈছে, আপোনালোক গ'লেহে গম পালেহেঁতেন। আৰু মোৰ ইয়াৰ পৰা 6জনী চিলেক্ট হৈছিলে। আমাৰ অডিশ্যন হৈছিলে ডিষ্ট্ৰিক্ট ৱাইজ, আমাৰ অডিশ্যনটো মৰিণীত হৈছিলে। ইয়াৰ পৰা আমি মোৰ স্কুলৰ 6জনী ছাত্ৰী চিলেক্ট হৈছিলে। তাৰ ভিতৰত তাই বি গ্ৰুপত প্ৰথম স্থান অধিকাৰ কৰিছে, আৰু সঁচাকৈ মই বহুত সুখী। অন্তৰা, তুমি আৰু ভৱিষ্যতত আৰু মোৰ নাম, আমাৰ যোৰহাটৰ নাম, আমাৰ গোটেই অসমৰ নাম এনেকৈ জিলিকাই ৰাখিবা। মোৰ আশীৰ্বাদ সদায় তোমাৰ ওপৰত আছে। থেংক ইউ। মোৰ ভাল লাগিছে, মানে ইমান এটা ডাঙৰ ষ্টেজত তাই উঠি পেলাই ছাকচেছ হ'ব পাৰিছে। আৰু মই মহুৱা মেমক মোৰ বহুত ধন্যবাদ জনাইছোঁ যে আজি তেওঁৰ কাৰণে মোৰ ছোৱালী ইমান আগবাঢ়ি যাব পাৰিছে। আগতে মই এইটোৱে বিচাৰিছোঁ আৰু। অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যগোষ্ঠী সূৰ্যোদয় থিয়েটাৰ সাজু হৈছে 2024 আৰু 25 বৰ্ষৰ বাবে। অসমৰ ভ্ৰাম্যমাণ জগতৰ অন্যতম চিনাকী নাট্যগোষ্ঠী সূৰ্যোদয় থিয়েটাৰ এইবাৰ 9 উদ্যমেৰে ৰাইজৰ সন্মুখলৈ আহিব। সূৰ্যোদয় থিয়েটাৰ 2024-25 বৰ্ষৰ মঞ্চ কপাবলৈ সাজু হৈছে বিশিষ্ট নাট্যকাৰ তথা পৰিচালক তপন পাঠকৰ তপস্বিনী, নাট্যকাৰ তথা পৰিচালক ক্ষিতীশ বৰাৰ গংগা, নাট্যকাৰ আৰু পৰিচালক প্ৰদীপ শৰ্মাৰ দেউলগা পাণ্ডুলিপি। লগতে সূৰ্যোদয় থিয়েটাৰত এবাৰ দেখা পাব জনপ্ৰিয় অভিনেতা বিপুল ৰাভাক। ইতিমধ্যে জানিব পৰা মতে সূৰ্যোদয় থিয়েটাৰত অভিনয় কৰিবলৈ চুক্তিবদ্ধ হৈছে জনপ্ৰিয় অভিনেতাজন। এই বৰ্ষত সূৰ্যোদয় থিয়েটাৰত দেখা পাব ভ্ৰাম্যমাণ জগতৰ বলিষ্ঠ অভিনেতা জিতু গগৈ। লগতে অভিনয় দেখা পাব সঞ্জীৱ গণেশ, লিজা বৰা, থানু চেতিয়া, ৰাজদীপ কলিতা, কৰবী গগৈ, পাপৰি চেতিয়া, দুলাল কুমাৰ, জিতু তন্ময় বৰা আৰু বাণী ডেকাৰ উপৰিও থাকিব বহুকেইগৰাকী মঞ্চ সফল অভিনেতা অভিনেত্ৰী। লগতে থাকিব বহুকেইগৰাকী শিল্পী কলা কুশলী। এই বৰ্ষৰ বাবে নৃত্য পৰিচালক হিচাপে চুক্তিবদ্ধ হৈছে জনপ্ৰিয় নৃত্য পৰিচালক ৰঞ্জিত বৰা আৰু বিকাশ দাস। সূৰ্যোদয় থিয়েটাৰখনৰ প্ৰযোজক হৈছে কুশল গগৈ, সম্পাদক প্ৰতাপ নেওগ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা নাট্যপ্ৰেমী ৰাইজৰ সহযোগিতা একান্তই কামনা কৰিছে। যোগাযোগৰ বাবে মুখ্য কাৰ্যালয় 2 নং দীঘলীয়া গাঁও, চাচনি, ডিব্ৰুগড়, অসম। যোগাযোগৰ নম্বৰ হৈছে 9954644249 অথবা 7896125046। যোগাযোগৰ বাবে আপুনি স্ক্ৰীনত প্ৰত্যক্ষ কৰা প্ৰতিটো নম্বৰতে যোগাযোগ কৰিব পাৰিব। যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ। উজনি অসমৰ লগতে যোৰহাটৰ শিশু, যুৱক যুৱতী, মহিলাসকলৰ বাবে এয়া সুখবৰ। যোৰহাটত মুকলি হ'ল লেকমি চেলুন। যোৰহাটৰ গড় আলিৰ এপল' টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন।
লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ মেকআপ আৰ্টিষ্ট স্কিন কেয়াৰ হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব য'ত থাকিব ৰেহাই মূল্য bensound.com